হাই হেল্ল' গাইছ, আপোনালোকৰ কি খবৰ? চবৰে ভালনে? মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মাজলৈ আহি আছোঁ। যিহেতু মই গছ গছনি ফুল চুল আদি ইত্যাদি গছ গছনি প্ৰকৃতি অলপ মই ভাল পাওঁ। তাৰ বিষয়ে আপোনালোকক দেখাবলৈ আৰু জনাবলৈ কাৰণে মই অৰুণাচল এৰিয়াত আহিছোঁ। কাৰণ যিহেতু আমাৰ তাৰ সকলো মানুহে ফুল ভাল পায় ফুল দেখিছেও, কিন্তু মই আজি এটা এনেকুৱা এজোপা ফুল ফুলৰ বাগানে বুলি ক'ব লাগিব। সৰু সুৰা, ইমান সৰু নহয়, কি ফুল দেখিবলৈ গছসমূহ দেখিবলৈ একেই। দেখিছা নাই? গছ হ'ল এই ধৰণৰ। এয়া ফুল লাগি আছে, আপোনাৰ ফুল লাগি আছে। এয়া ফুল গছ, এয়া ধনিয়া গছৰ নিচিনা। আমাৰ তাত সকলোৱে কিছুমান মানুহে ভাবিব ধনিয়া গছ বুলিয়ে, কাৰণ ধনিয়া গছসমূহ এনেকুৱা। এয়া চাওক আপোনালোকে, বহুত যথেষ্ট এৰিয়া ধৰি আপোনাৰ এনেকুৱা কৰি থৈছে। বহুত দূৰ খোজকাঢ়িব লাগিব আপোনাৰ। ফুল এপাহে দেখিলে, কাৰণ এইখিনি নতুনকৈ ৰুই আছে। এইখিনি ডাঙৰ ডাঙৰ হ'ব, ওখ ওখ। কাৰণ ইয়াতে দেখিবলৈ একেই। ফুল বেলেগ বেলেগ ফুলিব। এয়া ফুলি সৰু ফুল মৰহি গ'ল। এইফালে এনেকৈ কৰি যথেষ্ট ফুল আছে এতিয়া মই তললৈ নামি যাওঁ, কাৰণ আপোনালোকক কৈছোঁৱেই গছসমূহ দেখিবলৈ একেই, কিন্তু ফুলসমূহ বেলেগ বেলেগ। পাহাৰীয়া মাটি দেখিছে কেনেকুৱা খলা বমা। আপোনাৰ যিহেতু ঝুম খেতি কৰে, ইয়াত ঝুম খেতি কৰে। এই ঢলীয়া মাটি পাহাৰৰ কিতাপ পঢ়োঁতে পাইছিলোঁ। সেই তেনেদৰে এতিয়া আমি ফুলসমূহ দেখাম আপোনাক যে ক'লোঁ। এয়া চাওক, এয়া ফুল ছেম কালাৰে দেখি আছে বাৰু। এইটো দেখিলে ফুল, এজোপা কালাৰ, এজোপা গছ, আৰু এইজোপা চাওক, এইটো কাৰা কালাৰ, এজোপা গছ। আকৌ তলতে সৰু সৰুকৈ এইবিলাক হৈ আছে। এইবিলাক বেলেগ গছ বাৰু, একেই গছ নাভাবিব, কাৰণ মই মিছা কোৱাৰ নিচিনা হ'ব। এইসমূহ গছত নাই, ফুল ফুলা নাই। ভয়ো লাগে সাপ চাপ ওলাই বুলি। ফুল একেই, ফুল গছ একেই, ফুল বেলেগ বেলেগ। इसका नज़ारा देखो, ये बड़ा बड़ा हो गया, डाঙर डाঙर गछ। অকণমান দূৰ যাব লাগিব আপোনালোকক দেখাবলৈ। এজোপা নৰা বগৰী গছ নেকি, কি গছ কয় আমাৰ তাত নাজানো, মই নৰা বগৰী বুলিয়ে জানো। যিহেতু চব এইবিলাক ফুলেই গছ হয়, ফুল গছ।